আজি গৰু বিহু ৰঙালী বিহুৰ প্ৰথমটো দিন আৰু ৰঙালী বিহুৰ প্ৰথম দিনতে গৰু বিহু হিচাপে পালন কৰা হয়। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ নি নোৱাই থয়। দীঘলতি মাখিয়তী পাতেৰে গৰুৰ গাত কোবাই লাও বেঙেনা খুৱাই গৰুকেইটাক নশক্তি কামনা কৰে। বিপৰীত নহয় বছালীৰ পাহুমৰা নৈৰ ঘাটতো এনেদৰে বহাগ বিহুৰ প্ৰথম দিনটোত নিজৰ গৰুকেইটাক গা ধুৱাবলৈ লৈ আহিল বিভিন্নজনে। এই দৃশ্য বছালী পহুমৰা নৈ শান্তিপুৰ ঘাটৰ গয়া ৰাইজৰ সৈতে পহুমৰা নৈ গৰু গা ধুৱালে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। সমান্তৰালভাৱে পহুমৰা নৈৰ মেম্বাৰৰ ঘাটত গৰু গা ধুৱাবলৈ গয়া ৰাইজৰ সৈতে উপস্থিত ভৱানীপুৰ বিধানসভা সমষ্টি বিধায়ক ফণীধৰ তালুকদাৰ। নিউজ এক্স ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আমি গৰু গা ধুওঁ এইকাৰণে যে মই ভাবোঁ যে পৃথিৱীত যিমান জাতি আছে সকলোতকৈ গৰুক যদি সন্মান প্ৰদৰ্শন কৰে, গৰুক যদি ভাল পায়, সেই হৈছে অসমীয়া জাতি। আৰু সেইকাৰণে অসমীয়া জাতীয় জীৱনৰ লগত গৰু বিহুটো জড়িত হৈ পৰিছে। আৰু এই গৰু বিহুৰ মূলগত উদ্দেশ্য হৈছে এইটোৱে, যাতে গৰু বিহুৰ দিনাখন আমি যাতে যিহেতু গাই মাতাক আমি যাতে আধ্যাত্মিকতাৰে তেওঁলোকক গা ধোৱাৰ লগতে দীঘলতি পাতেৰে কোবাই আমি মাহ হালধিৰে গা ধুৱাই পেলাই আমি মনতো আমি শান্তি লাভ কৰোঁ। আৰু বজালীত ইয়াৰ প্ৰাসংগিকতা এইকাৰণে আছে, যিহেতু বজালী অঞ্চলত প্ৰতিদিনে 50,000 পৰা 60,000 লিটাৰ যিহেতু দুগ্ধ উৎপাদন হয়। গতিকে আমাৰ বজালীত যিহেতু অধিকাংশই যিহেতু গৌপালক, আৰু সেই গৌপালকসকলে সামাজিকভাৱে বিভিন্ন স্থানত এই গৰু আমাৰ বিহু পালন কৰি আহিছে। আৰু আমিও এই পহুমৰা নদীতে আমাৰ এই দলগাঁও অঞ্চলৰ ৰাইজে একত্ৰিত হৈ প্ৰতি বছৰে এনেকুৱাকৈ গৰুক আমি গা ধোৱাৰ লগতে এই গৰুৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰোঁ। গতিকে আজিও মই গয়া ৰাইজৰ লগত একত্ৰিত হৈ একেলগে গৰুক গা ধুৱাইছোঁ, মাহ হালধিৰে গা ধুৱাইছোঁ, দীঘলতি পাতেৰে কোবাইছোঁ, লাও বেঙেনা খা বুলি কৈ পেলাই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰিছোঁ। আৰু গৰুৰ শ্ৰীবৃদ্ধি আমাৰ কামনা আমি বেছিকৈ এইকাৰণে কৰোঁ, আমি যিহেতু বজালী অঞ্চল যিহেতু দুগ্ধ উৎপাদনত যিহেতু এক উল্লেখযোগ্য অৱদান এটা আগবঢ়াইছে। যিহেতু পঞ্চায়ত নিৰ্বাচন তাৰ সমান্তৰালকৈ এনেকৈ বিহুটো আপুনি ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে। পঞ্চায়ত নিৰ্বাচনো আহিব যাব, কিন্তু গৰু বিহুৰ পৰা যিটো আমাৰ অসমীয়া জাতীয় জীৱনত আমি যিহেতু গৌপালকসকলে বা কৃষকৰ যিহেতু সম্পৰ্ক, আৰু বজালী হওক বা অসম যিহেতু আমাৰ অৰ্থনীতিৰ মূল মেৰুদণ্ড হৈছে কৃষি, আৰু হ'ল আমাৰ মূল মেৰুদণ্ড হৈছে কৃষক। গতিকে কৃষক আৰু কৃষিৰ লগত জড়িত থকা এই অনুষ্ঠানত আচলতে সকলো কৃষকে সামাজিকভাৱে নদীত আহিব নোৱাৰিলেও নিজৰ ঘৰতে সকলোকে হেৰি কৰে। সন্ধিয়া ভাগত যাতে গোহালিত যাতে মহ নাথাকে, মাখি নাথাকে, তাৰ কাৰণে বিভিন্ন বনৌষধিৰে আনকি ধোঁৱা দিয়া হয়। এই পৰম্পৰা যিমান দিন বৰ্তি থাকিব তেতিয়ালৈ অসমীয়া জাতীয় কৃষ্টি সংস্কৃতি আগুৱাই থাকিব।